যোৰহাটৰ ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰকা যোৰহাট থিয়েটাৰৰ মুকলি মঞ্চ নিৰ্মাণৰ আজি শুভাৰম্ভ কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ৰাজ্যসভাৰ সাংসদ পুঁজিৰ ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা এই মুকলি মঞ্চই যোৰহাটবাসীৰ সুবিধা হ'ব বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। মুকলি মঞ্চ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীকে প্ৰমুখ কৰি অনেক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। যোৰহাট থিয়েটাৰে ইতিমধ্যে ১০০টা বছৰ গৰুকি শতবৰ্ষৰ পাৰ হৈ এতিয়াও নিৰৱধি কেৱল যোৰহাটে নহয় সমগ্ৰ অসমলৈ সাংস্কৃতিক ক্ষেত্ৰখনত অৰিহণা যোগাই আহিছে। আমি নিজে আজিৰ পৰা ৩০-৩৫ বছৰ পূৰ্বে ইয়াত বহু নাটকৰ আখৰা কৰিছোঁ, নাটক কৰিছোঁ, আবৃত্তি শিকিছোঁ। গতিকে যোৰহাট থিয়েটাৰ হ'ল আমাৰ সকলোৰে বাবে শ্ৰদ্ধেয় আৰু গতিকে আমাৰ সাংসদ পুঁজিৰ পৰা ২৫ লাখ টকাৰ অনুদানেৰে ইয়াত এটা অত্যাধুনিক মুকলি মঞ্চৰ আজি কামৰ আৰম্ভ হ'ব। আজিৰ পৰা আধাৰশিলা মানে কামৰে আৰম্ভ হ'ব। গতিকে মই নিজে গৌৰৱান্বিত আৰু আমি ভাবোঁ যে এই মঞ্চখনো নিশ্চিতভাৱে কণ কণ মইনাসকলৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৰে বৌদ্ধিক সাংস্কৃতিক আখৰাৰ এক থলী হৈ পৰিব। এখন মুকলি মঞ্চ আছে। এতিয়া বিভিন্ন ঠাইত বিভিন্ন গছ বিৰিখেৰে আগুৰা সুন্দৰ সেউজীয়া ভূমিটো থাকে তেনেকুৱা, কিন্তু ইয়াত চহৰৰ মাজমজিয়াত আমাৰ যোৰহাট পূজা মন্দিৰৰ সন্মুখত, আমাৰ যোৰহাট থিয়েটাৰ হলৰ প্ৰাংগণত এইখন আমাৰ চহৰৰ মাজমজিয়াত হ'ব। ইয়াতো এতিয়া ৰাইজৰ মানে সাংস্কৃতিক ক্ষেত্ৰত বিশেষ এইখনে ভূমিকা ল'ব বুলি মোক ইতিমধ্যে জ্যেষ্ঠজনে কৈছে আৰু মই নিজে অভিভূত। আজি ইয়াত কণ কণ আমি দেখিছে ৫ বছৰীয়া শিশুৰ পৰা ইয়াত ৮৫ বছৰীয়া জ্যেষ্ঠজনলৈকে ৯০ বছৰীয়া জ্যেষ্ঠজনলৈকে যোৰহাটৰ বিভিন্ন ক্ষেত্ৰৰ বৌদ্ধিক সমাজৰ লোকসকল আহিছে। আমি কৃতাৰ্থ, আমি তেওঁলোকৰ আশীৰ্বাদ ল'বলৈ সক্ষম হৈছো। আজি ২৫ লাখ টকাৰ এই প্ৰকল্পটোৰ পিছতে আমি অন্যান্য পৰ্যায়তো আমি যোৰহাট লোকসভা সমষ্টিত বিভিন্ন কাম কৰি গৈছো। আজি প্ৰথমে আহি মাহমৰা, সোণাৰী আৰু নাজিৰা তথা থাওৰা সমষ্টি সংযোজিত এটা পথৰ আধাৰশিলা স্থাপন কৰি তাৰপিছত পোনপটীয়াকৈ তিতাবৰত চাহ বাগিচাৰ ২টা পথ আমি আজি কামৰ শুভাৰম্ভ কৰোঁ। তাত ৩৬খন বাগিচাত ৬৩টা পথ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে কেৱল তিতাবৰতে ৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছে। তাৰ আজি আধাৰশিলা স্থাপন কৰি আহি আজি যোৰহাট থিয়েটাৰত আছেহি। গতিকে সেই যিদৰে কথা দিছিলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে, এগৰাকী সাংসদ হিচাপে যোৰহাটত সদায় থাকিম। মই কালি মাজনিশা আহি পাইছোহি নতুন দিল্লী মালয়েছিয়াৰ পৰা। পৰহিলৈ আকৌ গুচি যাম G20ত অংশগ্ৰহণ কৰিবলৈ চাউথ আফ্ৰিকা। তাৰ মাজত মাত্ৰ 2টা দিন পাইছো। সেই 2টা দিন পূৰ্বতে কথা দিয়াৰ দৰেই আজি যোৰহাটবাসী ৰাইজৰ লগত আছো, কাম কৰিবৰ বাবে আছো। কাৰণ ব্যস্ততাটো মানুহৰ অজুহাত। ইয়াৰ যিগৰাকী সাংসদক আপোনালোকে ইয়াৰ পৰা পঠিয়াইছিলে, তেওঁ নিজৰ সমষ্টিলৈ আহিবলৈ সময় নাই, কিন্তু হিমন্ত বিশ্ব শৰ্মাদেৱে ঠিকেই কৈছিল কোনোবা এজনেতো যোৰহাটৰ সাংসদৰ কামখিনি কৰিব লাগিব আৰু সেইকাৰণে মই আজি ইয়াত আছো। ইয়াত স্থানীয় ৰাইজে কয় ইয়াত পাৰ্কিঙৰ ব্যৱস্থা নাই, যিহেতু গোটেইখন এতিয়া নাই। ইয়াত বজাৰ বহে। এইটো আচলতে এখন পুৰণি চহৰৰ অংগটো। ইয়াত তেনেকে ধৰি লওক ঘৰ দুৱাৰ ভাঙি এতিয়া পাৰ্কিং কৰিব নোৱাৰি। পাৰ্কিঙৰ ব্যৱস্থাৰ কাৰণে চিন্তা কৰা হৈছে আৰু তাৰ বাবে 100 কোটি টকা ব্যয়েৰে আমাৰ যোৰহাটৰ মাজমজিয়াদি এখন অভাৰব্ৰিজ নিৰ্মাণ হৈছে। অভাৰব্ৰিজখন নিৰ্মাণ হোৱাৰ পিছত, ফ্লাইঅভাৰখন নিৰ্মাণ হোৱাৰ পিছত নিশ্চিতভাৱে পাৰ্কিং যান-জঁটৰ বহুত কথা কমি পৰিব। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।